এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজয় লোপামুদ্ৰাই আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। জম্মু কাশ্মীৰৰ যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত। তেজপুৰৰ যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। ভাৰতীয় সভ্যতা শক্তি আৰু সামৰ্থ্যৰ প্ৰতীকৰূপে যোগে বিশ্বজুৰি সমাদৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। যোগাভ্যাসে মানৱ জাতিক সুস্বাস্থ্যৰ উপহাৰ প্ৰদান কৰিব বুলি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা। গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত বিশ্ববিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শন। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ছেইণ্ট লুচিয়াত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ এ কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত যোগ দিৱসৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ ৰাও গণপতৰাও যাদৱৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত সকলোকে সম্বোধন কৰি শ্ৰীমোদীয়ে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত যোগাভ্যাস কৰা ব্যক্তিৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁৰ সৈতে হোৱা কথোপকথনত প্ৰায় সংখ্যক বিশ্ব নেতাই যোগৰ প্ৰসংগ উত্থাপন কৰা বুলিও শ্ৰীমোদীয়ে লগতে কয়। যোৱা 10 বছৰত যোগে লাভ কৰা প্ৰসাৰতা আৰু প্ৰসিদ্ধিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে এটা নতুন ধৰণৰ যোগ অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ে আশা প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইবাৰৰ বিষয়বস্তুৰ সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে ব্যক্তিগত কল্যাণ আৰু সামাজিক সমন্বয় উভয়ৰে প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি এই বছৰ নিজৰ লগতে সমাজৰ বাবে যোগ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। যোগাভ্যাসৰ জৰিয়তে গোলকীয় স্বাস্থ্য আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ উদ্দেশ্যে বাৰ্তা বহন কৰা হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীক ঐক্যবদ্ধ কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলৰ যোগৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ গাঁওসভাৰ মুৰব্বীসকললৈ এখন পত্ৰও প্ৰেৰণ কৰিছে। ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গোলাপ চন্দ কাটাৰিয়া, মন্ত্ৰী অজন্তা নায়ক আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰে। তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কেশৱ মহন্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সভ্যতা শক্তি আৰু সামৰ্থ্যৰ প্ৰতীকৰূপে যোগাভ্যাসে বিশ্বজুৰি সমাদৰ লাভ কৰিছে। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে কয় যে যোগাভ্যাসে মানৱ জাতিক সুস্বাস্থ্যৰ উপহাৰ প্ৰদান কৰে। বিগত 10 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহোপুৰুষাৰ্থত যোগ গোলকীয় জনজাগৰণত পৰিণত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক মন্ত্ৰী সঞ্জয় কিষাণো এই অনুষ্ঠানত উপস্থিত থাকে। নিজৰ আৰু সমাজৰ বাবে যোগ এই মূল বিষয়বস্তুৰে আজি মৰিগাঁৱতো বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মৰিগাঁও নগৰৰ আৰক্ষী ছাউনীৰ ড্ৰিল শ্বেডত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কৃত কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত যোগ দিৱস উদযাপিত হয়। গোলাঘাট জিলাৰ ইণ্ডোৰ ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত সমূহীয়া যোগাভ্যাস কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলা প্ৰশাসনে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এই দিৱস পালন কৰে। এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
আনহাতে বৰপেটাৰ জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় নলবাৰী মহাবিদ্যালয়ত যোগ দিৱস উপলক্ষে জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে বঙাইগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান বঙাইগাঁও উদ্যোগত চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় অনুষ্ঠানত জিলাভিত্তিক যোগ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ খেলঘৰত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাই ভাগ লয় কাৰ্বি আংলঙত ডিফু কাছা ইণ্ডোৰ ষ্টেডিয়ামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে যোৰহাটত আৰক্ষী ছাউনীত ধুবুৰীত গুৰুদ্বাৰ প্ৰাংগণত চৰাইদেউ জিলা ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয় ইপিনে তামুলপুৰত আয়োজিত অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীয়ে ভাগ লোৱাৰ লগতে বাক্সাৰ পূব খাগ্ৰাবাৰীৰ ৰাস মন্দিৰ প্ৰাংগণৰ লগতে বিভিন্ন বিদ্যালয়তো যোগ দিৱস উদযাপন কৰা হয় কৰিমগঞ্জতো ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য সমিতিৰ সহযোগত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুদামত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুষ অভিযানে নগাঁও পুলিচ ৰিজাৰ্ভ সমূহীয়া ভৱনত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰে ইফালে দেশৰ লগতে বিদেশৰো বিভিন্ন ঠাইত আজি 10ম যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় সমগ্ৰ নেপালতে আজি পুৱাৰ ভাগতে যোগাসনৰ অভ্যাস কৰা হয় কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে পতঞ্জলি যোগপীঠ আৰু পোখাৰা মহানগৰৰ সহযোগত যোগাসন কাৰ্যসূচীৰ আয়োজন কৰে অসম মাধ্যমিক শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে ঘোষণা কৰা ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা মুঠ 50,618 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 21,542 গৰাকী পৰীক্ষাৰ্থী কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছে ইয়াৰ ভিতৰত 151 গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত 8,812 গৰাকী দ্বিতীয় বিভাগ আৰু 12,542 গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 42.56% মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰি দিছে এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা 28 জুনলৈ অনলাইন মাধ্যমযোগে দৰ্পণ পৰ্টেলত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব সবিশেষ তথ্য আৰু আবেদনৰ বাবে শিক্ষা সংসদৰ ৱেবছাইট www.ehsec.assam.gov.in অথবা darpan.ehseconline.in চাবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনোৱা হৈছে আনহাতে শিক্ষানুষ্ঠানসমূহক 3 জুলাইৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে আজি ডাঃ সৈকত পাত্ৰই শপত গ্ৰহণ কৰে ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপ মেয়ৰ হিচাপে উজ্জ্বল ফুকনৰ লগতে পাৰিষদসকলে শপত গ্ৰহণ কৰে এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী বিমল বৰা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন জিলা আয়ুক্ত বিক্ৰম কুৰেৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে উল্লেখযোগ্য যে চলিত বৰ্ষৰ 6 মাৰ্চত ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত কৰা হয় শ্ৰোতাই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা ৰাজ্য চৰকাৰে শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে এই উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডঃ ৰণোজ পেগু আৰু অশোক সিংহলে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ভূমি পৰিদৰ্শন কৰে লগতে অসম চাহ নিগম লিমিটেডৰ পৰা বিশ্ববিদ্যালয়ৰ নামত ভূমি হস্তান্তৰকৰণ আৰু স্থানীয় ৰাইজৰ সা সুবিধাৰ বিষয়টোক লৈ বিভিন্ন দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত অংশগ্ৰহণ কৰে এই অনুষ্ঠানত মন্ত্ৰী ডঃ পেগু আৰু মন্ত্ৰী সিংহলৰ লগতে বিধায়ক উৎপল বৰা প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেজপুৰৰ আনন্দ আগৰৱালা উদ্যানত স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব 26 জুনত দেৱীক পৰম্পৰাগত স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰে পৰা 30 জুনলৈ কোনো ধৰণৰ ভিআইপি ভিভিআইপিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব একেদৰে 26 জুনৰ পৰা 27 জুনলৈ বিশেষ টিকটৰো ব্যৱস্থা নাথাকিব তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব ইতিমধ্যে দেশী বিদেশী বিভিন্ন বেশ ফুকাৰ সাধু সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডুঘাটত দুটাকৈ শিবিৰ
স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্যৰো যোগান ধৰিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰা মতে এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কামাখ্যা মন্দিৰত 400 গৰাকী স্কাউট, 150 গৰাকী স্বেচ্ছাসেৱক, 120 গৰাকী নিয়মীয়া সুৰক্ষা কৰ্মীৰ লগতে 250 গৰাকী অতিৰিক্ত ব্যক্তিগত সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। তদুপৰি কামাখ্যা মন্দিৰৰ চৌপাশে 400টা CCTVও স্থাপন কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে কাইলৈৰ পৰা 26 জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষাৰ দিন ধাৰ্য কৰিছে তেন্তে সেয়া সালসলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ ছাত্ৰীৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পৰ্কীয় বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা শ্বাহিনা নাজনীন অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অনুজা লোপামুদ্ৰাই। আগ্ৰহী শ্ৰোতাই 036126617876 আৰু 036126622325 ফোন নম্বৰযোগে অতিথিৰ সৈতে কথা পাতিব পাৰিব। ৰাজ্যত প্ৰথমবাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ আজি 2টা শিশুক জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি তেওঁলোকে আজি এই পদক্ষেপ গ্ৰহণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰী জিলাৰ টিহুৰ 2 নম্বৰ ৱাৰ্ড আৰু ৰেলৱে কলনীকে ধৰি কেইবাটাও জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰী দাসে তৎকালীনভাৱে পানী নিষ্কাশন কৰি তোলাৰ লগতে এই সমস্যাৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ফোনযোগে আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 20 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আজি ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেইণ্ট লুচিয়াৰ ডাৰেন ছেমি নেচনেল ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। আনহাতে আজিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই বাংলাদেশক 28 ৰানত পৰাস্ত কৰে। নৰ্থ ছাউথ এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 140 ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 11 অভাৰ 2টা বলত 2টা উইকেট হেৰুৱাই 100 ৰান কৰা অৱস্থাতে খেলখনত বৰষুণে বিঘিনি ঘটায়। পাছত ডাক ৱৰ্থ লিউইছ পদ্ধতিৰে অষ্ট্ৰেলিয়াক বিজয়ী ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। জম্মু কাশ্মীৰৰ যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত। তেজপুৰৰ যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। ভাৰতীয় সভ্যতা শক্তি আৰু সামৰ্থ্যৰ প্ৰতীকৰূপে যোগে বিশ্বজুৰি সমাদৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। যোগাভ্যাসে মানৱ জাতিক সুস্বাস্থ্যৰ উপহাৰ প্ৰদান কৰিব বুলি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ছেইণ্ট লুচিয়াত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।